মৰিগাঁৱৰ ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি বিহুৱা বিহুৱতীসকলৰ মাজত। মৰিগাঁৱৰ প্ৰগতিশীল বিহুৱা দল সাজু বিভিন্ন মুকলি বিহুত নিজৰ বিহুৰে চমক সৃষ্টি কৰিবলৈ। ৰাজ্যত ৰঙালী বিহুক আদৰিবলৈ সাজু অসমবাসী, মাজত মাত্ৰ কেইটামান দিন বাকী। ৰঙালী বিহুলৈ সাজু বিহুৱা বিহুৱতী নিজৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ। মৰিগাঁৱৰ বিহুৱা বিহুৱতীসকলেও প্ৰায় সাজু হৈ উঠিছে। জিলাখনৰ বিভিন্ন গাঁও চহৰৰ পৰা এক ঠাইত একগোট হৈ পৰি আছে বিহুৰ আখৰা। মৰিগাঁৱৰ প্ৰগতিশীল বিহুৱা দলৰ বিহুৱা বিহুৱতীসকলেও এতিয়া প্ৰায় সাজু হৈ উঠিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিজৰ অনুষ্ঠান পৰিৱেশন কৰিবলৈ। প্ৰগতিশীল বিহুৱা দলৰ সৃষ্টি হোৱাৰ ৩ বছৰ হৈছে যদিও বহু নতুন নতুন বিহুৰ প্ৰতিভা সম্পন্ন যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে এই দলটোত। বহু নতুন নতুন বিহুৱা বিহুৱতী দেখা পোৱা যায় এই দলটোত। এই যুৱক যুৱতীসকলে বহু দূৰ দূৰণিৰ পৰা আহি একগোট হৈ প্ৰায় ২ মাহ ধৰি বিহুৰ আখৰা চলাই আছে। বিহু বিহুৱতীসকলে নিজৰ ঘৰৰ সকলো কাম এৰি আহি বিহুৰ সময়ত এনেদৰে প্ৰায় ৫ৰ পৰা ১০ কিলোমিটাৰ দূৰত্ব আখৰা কৰিবলৈ আহে। আৰু বিহুৰ প্ৰতি তেওঁলোকৰ যি আগ্ৰহ সেয়া অনুভৱ হয়তো নেদেখিলে বুজিব পৰা নাযায়। বৰ্তমান সময়ত দেখিবলৈ পোৱা যায় আধুনিকতাৰ মাজত যেন অসমীয়া লোক সংস্কৃতি, অসমীয়া সমাজৰ বিহু হুঁচৰি এইবোৰ নোহোৱা হ'বলৈ ধৰিছে। কিন্তু এইসকল নতুন প্ৰজন্মই বিহু কেনেদৰে জীয়াই ৰাখিব পাৰি তাৰ বাবে আপ্ৰাণ প্ৰচেষ্টা হাতত লোৱা দেখা যায়। বিগত বছৰৰ দৰে ৰাজ্যৰ বিভিন্ন স্থানত মৰিগাঁৱৰ প্ৰগতিশীল বিহুৱা দলটোৱে নিজৰ বিহু প্ৰদৰ্শন কৰি আহিছে। আৰু এইবাৰো এই ৰাজ্যৰ বিভিন্ন প্ৰান্তত যাবলৈ প্ৰায় সাজু হৈ উঠিছে উক্ত বিহুৱা দলটো। প্ৰগতিশীল বিহুৱা দলৰ বিহুৱতীগৰাকীয়ে কয় যে নিজৰ চেনাইলৈ বিহুৱান বৈছে বিহুৱতীগৰাকীয়ে। বিহুৰ সময়ত চেনাইক প্ৰদান কৰিব সেই বিহুৱান। বিহু সময়ত প্ৰতিগৰাকীয়ে বিহুৱতীয়ে গামোচা বয় আৰু ঘৰৰ জ্যেষ্ঠসকলক প্ৰদান কৰাৰ লগতে চেনাইলৈ বিহুৱান বৈ আশীৰ্বাদ গ্ৰহণ কৰে। আৰু লগতে সেই বিহুৱানখনত জড়িত হৈ থাকে আৱেগ, অনুভূতি আৰু পৰিশ্ৰম। আৰু অতি মৰমেৰে সেই বিহুৱানখন প্ৰদান কৰা পৰিলক্ষিত হয়। লগতে বিহুৱা এগৰাকীয়ে কয় যে এই দলটো এইবাৰ প্ৰায় ২ মাহৰ পৰা তেওঁলোকে প্ৰস্তুতি অব্যাহত ৰাখিছে। আৰু বহু বিহুৱতীয়ে বহু দূৰৰ পৰা আহে আৰু সকলোৱে নিজৰ কামবোৰ এৰি এই সময়ত বিহুৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখে। লগতে বিহুৱাগৰাকীৰ বাসগৃহতো চলিছে বিহুৰ ব্যাপক প্ৰস্তুতি।